নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ কেডিফাই ইউটিউব চেনেলটোলৈ মই আপোনালোকক এই চেনেলটোৰ জৰিয়তে বিভিন্ন ধৰণৰ ড্ৰাফটিং সফটৱেৰবিলাকৰ বেসিক টিউটৰিয়েলবিলাক সৰল অসমীয়া ভাষাত দি যাবলৈ চেষ্টা কৰিম আমি প্ৰথম অটোকেডৰ পৰা আৰম্ভ কৰোঁ অটোকেডৰ আজি টিউটৰিয়েলটোত আমি শিকিম কেনেকৈ ইউনিট সেট কৰিব লাগে কেনেকৈ ডাইমেনশন সেট কৰিব লাগে গতিকে আহক আমি দেৰি নকৰি অটোকেডলৈ আগবাঢ়ো এই ৱাৰ্নিংটো আহিব পাৰে আপোনালোকৰ যদি 14 ইঞ্চি বা তাতকৈ সৰু ল্যাপটপ হয় তাতকৈ ডাঙৰ ল্যাপটপ হলে এই ৱাৰ্নিংটো নাহে ওকে ক্লিক কৰক আগবাঢ়ি যাওক অটোকেডটো আৰম্ভ কৰোঁতে প্ৰথমতে আপোনালোকে এইখন স্ক্ৰীন দেখা পাব এইখন হৈছে অটোকেডৰ ষ্টাৰ্ট স্ক্ৰীন আৰু আমি ষ্টাৰ্ট স্ক্ৰীনখনৰ পৰা এটা ড্ৰয়িং 2D ড্ৰয়িং বা 3D ড্ৰয়িং যিকোনো ড্ৰয়িং আঁকিবলৈ হলে আমি ওয়ার্ক স্পেচলৈ যাব লাগিব তাৰ কাৰণে ক্লিক কৰক নিউ অপচনটোত আমি এটা ওয়ার্ক স্পেচত আহিলো ওয়ার্ক স্পেচত আমি প্ৰথম ড্ৰয়িং এটা আৰম্ভ কৰাৰ বাবে প্ৰথম আমি ইউনিটটো আমাৰ হিচাপত সেটআপ কৰি ল'ব লাগিব লগত ডাইমেনশনখিনি যেটো ডাইমেনশনত আমি ড্ৰয়িংটো আঁকিম আগবঢ়াই নিম সেই ডাইমেনশনটো আমি সেটআপ কৰি ল'ব লাগিব আমাৰ ওয়ার্ক স্পেচটো আমি সেটআপ কৰি ল'ব লাগিব এইখিনি নকৰাকৈ আমি কোনো এটা ড্ৰয়িং আৰম্ভ কৰিব নোৱাৰো গতিকে আহক আমি প্ৰথমতে কেনেকৈ ইউনিটটো সেটআপ কৰিব লাগে তাক শিকি লওঁ ইউনিট সেটআপ কৰিবৰ কাৰণে ওপৰত যেটো অটোকেডৰ আইকন দেখিব সেই আইকনটোত ক্লিক কৰক ক্লিক কৰি ড্ৰয়িং ইউটিলিটিজ বুলি এটা অপচন পাব সেই অপচনটোত যাওক অপচনটোত গৈ ইউনিটছ অপচনত ক্লিক কৰক আমি বিভিন্ন ধৰণৰ ইউনিট টাইপ বিলাক দেখিম আৰ্কিটেকচাৰাল ডেসিমেল ইঞ্জিনিয়াৰিং ফ্ৰেকচনেল সাইন্টিফিক আমি টিউটৰিয়েলটো ইঞ্জিনিয়াৰিং টাইপ লৈ শিকি যাম আপোনালোকে যদি বিচাৰে অন্য টাইপ কেটা লৈ প্ৰেক্টিস কৰি চাব পাৰে বেলেগ একো নাই ইউনিটছ বিলাকৰ ডিফাৰেন্স আহিব ইঞ্জিনিয়াৰিং টাইপত গলে আমি প্ৰেচিশনটো আমাৰ নিজৰ মতে আমি সেটআপ কৰি লম মই 0 ফুট 0.0 ইঞ্চিত সেটআপ কৰি লৈছো আমি ইউনিটটো ইনচাৰ্চন স্কেলটো আমি ইনচেছত কৰি লৈছো এতিয়া আমি ড্ৰয়িংটো ইনচেছত পাম ওকে ক্লিক কৰক আমাৰ ইতিমধ্যে ইউনিট বিলাক সেটআপ কৰা হৈ গৈছে তাৰ পিছত আমি ড্ৰয়িংটো আৰম্ভ কৰিবৰ কাৰণে ডাইমেনশনটো সেটআপ কৰিব লাগিব ডাইমেনশনটো সেটআপ কৰাৰ বাবে আমি এনটেড টেবটোত যাম এনটেড টেবত গৈ আমাৰ এই ডাইমেনশন ষ্টাইলৰ কাৰণে সৰু যিডাল এৰো দেখিছে এই এৰোডালত ক্লিক কৰক এৰোটোত ক্লিক কৰাৰ পিছত আমি ষ্টেণ্ডাৰ্ডে লম ষ্টেণ্ডাৰ্ড লৈ মডিফাইড ক্লিক কৰক ইয়াত আমি ডাইমেনশনৰ বিভিন্ন ধৰণৰ প্যাৰামিটাৰ বিলাক চেঞ্জ কৰিব পাৰিম লাইনছত গৈ বেসলাইন স্পেচিং এখিনি এনেকৈ থাকিবলৈ দিয়ক আমি যেতিয়া এটা এক্সাম্পল লৈ শিকি যাম তেতিয়া এখিনি বুজাবলৈ সহজ হ'ব এই অপচনটোত এতিয়া ক্লিক কৰি লওক ফিক্সড লেংথ এক্সটেনশন লাইনস আপোনালোকে যদি পাৰে নিজৰ ল্যাপটপ খুলি লগতে কৰি যাব তাৰপিছত প্ৰাইমাৰী ইউনিটলৈ যাওক আমি ইউনিটত যিখিনি সেটআপ কৰিছিলো সেইখিনি ইউনিটে ইয়াত লৈ লওঁ ইচ্ছা কৰিলে এখিনি টেক্সট সাইজ খিনি হলনি কৰিব পাৰি কিন্তু প্ৰথমতে হলনি কৰি দিলে আমি গম নাপাম ড্ৰয়িং আকতে সৰু ডাঙৰ হ'ব পাৰে গতিকে আমি ড্ৰয়িং এটা যেতিয়া ডাইমেনশন বিলাক দিম তেতিয়া আমি সেই হিচাপত এখিনি সেটআপ কৰি লম ওকে ক্লিক কৰক ওকে ক্লিক কৰাৰ পিছত সেট কাৰেন্ট কৰক সেট কাৰেন্ট কৰিবলৈ নাপাহৰিব তাৰপিছত এতিয়া আমাৰ ইউনিট সেটআপ আৰু ডাইমেনশন সেটআপ হৈ গৈছে এতিয়া আমি ওয়ার্ক স্পেচৰ লিমিটটো সেটআপ কৰিম লিমিট সেট কৰিবৰ কাৰণে লিমিটস টাইপ কৰক এন্টাৰ 00 00 দিয়ক আৰু 1000 এন্টাৰ তাৰ পিছত আমি জুম কমান্ড দি
অল কৰি ল'ম এতিয়া আমি ড্ৰয়িং এটা 2D ড্ৰয়িং এটা আঁকিবৰ কাৰণে যেখিনি প্ৰয়োজনীয় সেটআপ সেইখিনি কৰি লোৱা হৈছে ইয়াৰ পিছৰ টিউটোৰিয়েলটোত আমি এটা এক্সাম্পল লৈ এটা 2D ড্ৰয়িং আঁকিবলৈ চেষ্টা কৰিম ধন্যবাদ যদি ভিডিওটো চাই ভাল লাগিছে আপোনালোকে লাইক আৰু সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ